আজিৰ এইটো ভিডিঅ'ত অন্য এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। এই আপডেটটো হৈছে এইচএছ পাছ কৰা শিক্ষাৰ্থীসকলৰ কাৰণে, যিসকলে এই বছৰত এইচএছ পাছ কৰিছে। এই যি নেকি স্কুটিসমূহ বিতৰণ কৰা হ'ব, সেই স্কুটিসমূহ লাভ কৰিবলৈ হ'লে কিমান পাৰ্চেণ্টেজ দৰকাৰ হ'ব, অৰ্থাৎ এই বছৰত কিমান পাৰ্চেণ্টেজ ষ্টুডেণ্টে পাব লাগিব, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ। এই যি নেকি স্কুটিসমূহ বিতৰণ কৰা হয় এইচএছ পাছ কৰা সকলৰ কাৰণে, এই এইচএছ পাছ কৰা সকলে কিমানখিনি পাৰ্চেণ্টেজ পাব লাগিব, অৰ্থাৎ তেওঁলোকে কিমানখিনি পাৰ্চেণ্টেজ পালে স্কুটিসমূহ লাভ কৰিব। এইচএছ স্কুটিৰ কাৰণে যোৱা বছৰ বয়জৰ কাৰণে 75% আছিলে আৰু গাৰ্লছ ষ্টুডেণ্টৰ কাৰণে 60% আছিলে। কিন্তু এইবাৰ এইচএছ স্কুটি পাবৰ কাৰণে বয়জসকলৰ কাৰণে 80% মাৰ্কছ পাব লাগিব। অৰ্থাৎ যিসকলে 80% মাৰ্কছ লাভ কৰিছে সেইসকলেহে স্কুটিসমূহ লাভ কৰিব বুলি শুনা গৈছে।